নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি বিশেষ ভাল খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। অসমৰ স্থায়ী বাসিন্দা অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী অসমৰ স্থায়ী বাসিন্দা হয় আৰু তেওঁলোকে যদি অসম তথা অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ কাৰণে অসম চৰকাৰে এখন বিশেষ আঁচনি আনিছে আৰু তাৰ জৰিয়তে তেওঁলোকে কি এক বিশেষ সাহায্য পাবৰ কাৰণে সক্ষম হ'ব। তেওঁলোকে 2 লাখ টকালৈকে এক বিশেষ লোন পাবৰ কাৰণে সক্ষম হ'ব। গতিকে অসম চৰকাৰে এই 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে এই বিশেষ আঁচনিখন মুকলি কৰিব। গতিকে কোনোবা বিশেষ ছাত্ৰ ছাত্ৰী যদি এই অসম তথা অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেতিয়াহ'লে তেওঁলোকে 2 লাখ টকা পৰ্যন্ত লোন ল'বৰ কাৰণে সক্ষম হ'ব। তাত কিছু নিশ্চয় নিয়ম থাকিব আৰু কিছু 2 লাখ টকাৰ ভিতৰত কিমান টকা ঘূৰাই দিব লাগিব বা কিমান টকা ঘূৰাই দিব নালাগিব পৰৱৰ্তী পৰ্যায়ৰ ৱেবছাইটৰ জৰিয়তে তেওঁলোকে এইখিনি কথা গম পাব। কিন্তু ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে এই আঁচনিখনৰ শুভাৰম্ভণি কৰা হ'ব আৰু অনলাইন মুকলি কৰা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এই উচ্চ শিক্ষা গ্ৰহণ কৰি আছে আৰু তেওঁলোক যদি বৰ্তমান তেওঁলোক কি হ'ব নালাগিব কোনো চৰকাৰী চাকৰিয়ালৰ বা তেনেকুৱা ধৰণৰ মন্ত্ৰী বিধায়ক বা পঞ্চায়তৰ সদস্য বা তেনেকুৱা ধৰণৰ বিশেষ কোনো ব্যক্তিৰ সন্তান হ'ব নালাগিব। তাক বাদে বেলেগৰ সন্তান হ'লে তেওঁলোকে কি কৰিব পাৰিব এই আঁচনিখনৰ পৰা সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াক লৈ ডিটেইলছ জনাবৰ কাৰণে চেষ্টা কৰিম। 5 ছেপ্টেম্বৰ তাৰিখে যিহেতু ইয়াক লৈ পৰ্টেল মুকলি কৰা হ'ব, পৰ্টেল মুকলি কৰাৰ পিছত কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব বা এপ্লাই কৰিবৰ কাৰণে আৰু আন কি ক্ৰাইটেৰিয়া লাগে সেইখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।